নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এছআৰ একাডেমীৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি আমি নতুন গণিত ক্লাছ 7ৰ নতুন গণিতৰ লেচন 4টোৰ বিষয়ে আৰম্ভ কৰিম। অৰ্থাৎ বীজগণিতীয় ৰাশি এই পাঠটোৰ যিমানখিনি কুৱেশ্যন আছে আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা, ইয়াত আমি কৰি চাওঁ আহা 4.1ৰ 1 নম্বৰ কুৱেশ্যনটো কৰিম। কি দিয়া আছে 1 নম্বৰটো যে উত্তমে দৈনিক 20 ঘণ্টাকৈ পঢ়ে, সপ্তাহত তেওঁ মুঠ কিমান ঘণ্টা পঢ়ে তাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা। এইবিলাক আমি কেনেকৈ কৰিম 1 নম্বৰটো এনেকৈ ধুনীয়াকৈ লিখি ল'বা। মই ইয়াত কৰি আছোঁ, তোমালোক চাই থাকিবা। সলিউশ্যনটো আমি দি ল'ম, ব্লেক কলমেৰে কৰিম সলিউশ্যন। কুৱেশ্যনটোত কি দিয়া আছে যে উত্তমে দৈনিক 20 ঘণ্টাকৈ পঢ়ে, সপ্তাহত তেওঁ মুঠ কেই ঘণ্টা পঢ়িব সেইটো আমাক বীজগণিতীয় ৰাশিত লিখিব দিছে। চোৱা, আমি কি জানো যে আমি ধৰিলাম যে ধৰো এক সপ্তাহত দিন বা 7 দিন বুলি ধৰিলেও ভুল নহ'ব। তো আমি কি জানো যে এক সপ্তাহত 7 দিন এনেকৈ লিখিলে হ'ব। আমি জানো যে এক সপ্তাহত কিমান দিন 7 দিন বা 7 দিন। তেনেহ'লে চোৱা ইয়াত কি কৈছে, যদি দৈনিক 20 ঘণ্টাকৈ পঢ়ে তো একৰ্ডিং টু কুৱেশ্যন মানে প্ৰশ্নমতে কি হ'ব, একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নমতে দৈনিক যদি 20 ঘণ্টাকৈ পঢ়ে তেনেহ'লে 7 দিনত কেই ঘণ্টা পঢ়িব, বীজগণিতীয় ৰাশিত 8 × 7 ঘণ্টা। এইটোৱে হ'ব এনচাৰ 8 × 7। তোমালোকে এইটো যিকোনো ধৰি ল'ব পাৰা। ইয়াত এক সপ্তাহত 7 দিন বা ইয়াত তোমালোকে এক সপ্তাহত দিন বুলি ধৰিব পাৰা বা দিন বুলি ধৰিব পাৰা। দিন ধৰিলে কি হ'ব 8 × a ঘণ্টা। তো এইটো হ'ব ইয়াৰ এনচাৰ। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা, কি দিয়া আছে যে জন্মদিন উপলক্ষে লিজাই 15টা বেলুন আৰু 30টা চকলেট কিনিলে। যদি এটা বেলুনৰ দাম x টকা আৰু এটা চকলেটৰ দাম y টকা হয় তেন্তে মুঠ খৰচৰ পৰিমাণক বীজগণিতীয় ৰাশিত লিখিব কৈছে। চোৱা, এইটো আমি ধুনীয়াকৈ কৰি ল'ম যে দিয়া আছে এনেকৈ লিখি ল'বা, সলিউশ্যন দি লিখিবা। দিয়া আছে ইয়াত আমাৰ কি দিয়া আছে চোৱা, এটা বেলুনৰ দাম x টকা, এটা বেলুনৰ দাম, হেণ্ডৰাইটিং বিলাক ইমান ভাল নহয়, বুজি নাপালে ক'বা। এটা বেলুনৰ দাম আৰু মই মুখেৰে কৈ আছো x টকা বুলি আমাক দিয়াই আছে। এটা বেলুনৰ দাম x টকা আৰু কি দিয়া আছে এটা চকলেটৰ দাম, এইটো লিখি ল'বা। এটা চকলেটৰ দাম কিমান দিয়া আছে y টকা। এতিয়া প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন বা অসমীয়াত লিখিলে তোমালোকে লিখিবা প্ৰশ্নমতে কি দিয়া আছে চোৱা, যে তেনেহ'লে আমাৰ 15টা বেলুন আৰু লিজাই 15টা বেলুন কিনিছিল আৰু 30টা চকলেট কিনিছিল। তো এইটোক আমাৰ মুঠ খৰচৰ পৰিমাণটোক বীজগণিতীয় ৰাশিত আমাক প্ৰকাশ কৰিব কৈছিল। তো একৰ্ডিং টু কুৱেশ্যন তেনেহ'লে কি হ'ব, 15টা বেলুনৰ দাম 15টা বেলুনৰ দাম কি হ'ব 15 × x টকা হ'ব, 15 × x টকা। আৰু কি আছে 30টা চকলেটৰ দাম, তো এইটো একেদৰে হ'ব 30 × y হ'ব। 30টা চকলেটৰ দাম ইকুৱেল টু কি হ'ব 30 × y টকা। তো এতিয়া আমাক মুঠ যিটো আমাৰ খৰচৰ পৰিমাণ হ'ব সেইটো আমাক বীজগণিতীয় ৰাশিত লিখিব দিছে।
তো মুঠ খৰচৰ পৰিমাণটো এনেকৈ ধুনীয়াকৈ লিখি ল'বা অতএব মুঠ খৰচৰ পৰিমাণটো কি হ'ব মুঠ খৰচৰ পৰিমাণ কিমান হ'ব 15x প্লাস 30y টকা তো এইটোৱে হ'ল বীজগণিতীয় ৰাশি তো এই 15x প্লাস 30 এইটো এটা ৰাশি হ'ল নে নাই এইটো এটা সমীকৰণ হ'ল তো এইটোৱে হ'ল বীজগণিতীয় ৰাশি বা বীজগণিতীয় সমীকৰণ তো এইটোৰ এনসাৰ এইটোৱে হ'ব তাৰপিছত নেক্সট কৰি চাওঁ আহা 4.2 চোৱা কি দিয়া আছে 1 নম্বৰত তলত দিয়া বীজগণিতীয় ৰাশিবোৰৰ পৰা পূৰণ চিহ্ন আঁতৰাই লিখা তো এইবিলাক একেবাৰে সহজ ইয়াত কি দিয়া আছে 1 নম্বৰত a 5 into x equal to কি হ'ব b দিয়া আছে a into 5 কি হ'ব c দিয়া আছে 2 into m plus n equal to এটোতে আমাৰ পূৰণ চিহ্নটো আঁতৰালে কেনেকৈ লিখিব পাৰি এনেকৈ লিখিব কৈছে তো চোৱা মই ইয়াত ধুনীয়াকৈ এইবিলাক কৰি দিওঁ এনসাৰ বিলাক 1 নম্বৰ দিবা a কি দিয়া আছে 5 into x equal to এটো যদি আমি পূৰণ চিহ্নটো উঠাও কি হ'ব 5x একেবাৰে সহজ b নম্বৰটো ঠিক একেদৰে কি দিয়া আছে a into 5 equal to এটো 5a বুলি লিখিব পাৰিবা তাৰপিছত চোৱা c নম্বৰটো কি দিয়া আছিলে c নম্বৰটো দিয়া আছিলে 2 into m plus n so 2 into m plus n তো এইটো ধুনীয়াকৈ এনেকৈ লিখিব পাৰি 2m plus n এইটো তাৰপিছত ডি নম্বৰটো চোৱা ডি নম্বৰটোত কি দিয়া আছে 7 into p minus a তো এইটো ধুনীয়াকৈ লিখিব পাৰিবা 7p minus a আৰু e আৰু f so ইটো তোমালোক পাৰিবা f নম্বৰটো মই কৰি দিও f নম্বৰটো ইয়াত ধুনীয়াকৈ কৰি দি আছে f নম্বৰটো কি দিয়া আছে 10 minus t into 5 তো এইটো ধুনীয়াকৈ এনেকৈ লিখিব পাৰি 10 minus 5t তো ই নম্বৰটো তোমালোক ঘৰত নিজে কৰিবা যদি নোৱাৰা মই ইয়াত কমেন্ট কৰিলে হ'ল মই লাগিলে কৰি দিম তো এইটোৰ কাৰণ তোমালোক ই নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকি গ'ল তাৰপিছত 2 নম্বৰৰ কোশ্চেন বিলাক কি দিয়া আছে চোৱা যে মান নিৰ্ণয় কৰা বৰ্ণ সংখ্যাৰ মান দিয়া আছে ইয়াত আমাক মান নিৰ্ণয় কৰিব কৈছে যত আমাৰ বৰ্ণ বা আমাৰ যিবিলাক চলক আছে চলক বিলাকৰ আমাক মান দিয়া আছে চোৱা যদি এটা আমাৰ ম্যাথছ বুলিয়ে কওঁ ম্যাথছত যদি তোমালোকক এটা 2 আৰু x দিয়া আছে ন ইয়াত 2 হ'ব x ৰ সহগ মই 2 নম্বৰৰ এটোৰ কথাই কৈ আছো তো x2 হ'ব চলক আৰু ইয়াৰ 2 হ'ব ইয়াৰ সহগ তো ইয়াক আমাৰ চলকৰ মান দিয়া আছে তো আমি মান নিৰ্ণয় কৰিব কৈছে চোৱা 2 নম্বৰটো ধুনীয়াকৈ এনেকৈ লিখি লম 2 ৰ a কিমান দিয়া আছে 2x plus 3 বা 2x plus 3 যত x ৰ মান কিমান দিয়া আছে 0 তো এইটো আমাক মান নিৰ্ণয় কৰিব কৈছে তো আমি ডাইৰেক্ট ইকুৱেল দিলো 2 into x ৰ মান আমি জানো 0 তোমালোক যদি ইয়াত ইনটু বুলি দিয়া ইনটু বুলি লিখিলে হ'ব বা পয়েন্ট বুলি দিলেও ইনটুৱে বুজায় এইটো প্লাস 3 this equal to 2 into মই ইনটু বুলি লিখি দিও নহলে প্ৰবলেম হ'ব 2 into 0 কৰিলে কি হ'ব 0 হ'ব প্লাস 3 তো 0 ৰ লগত যিকোনো বস্তু যোগ কৰিলে সেই সংখ্যাটোৱে হয় 3 তো এইটো এনসার হ'ব 3 তাৰপিছত বি নম্বৰটো চোৱা কি দিয়া আছে বি নম্বৰটো দিয়া আছে 4q plus 3 plus 2p যত p ৰ মান দিয়া আছে -2 আৰু q ৰ মান কিমান দিয়া আছে only 5 তো এইটো চোৱা 4 q ঠাইত আমি কি লিখিব পাৰো -5 q ঠাইত আমি 5 লিখিব পাৰো মাইনাস নহব বলেছে q ঠাইত 5 লিখিব পাৰো প্লাস 3 আছে 3 লিখা প্লাস 2 into p ঠাইত -2 বুলি লিখিব পাৰো আমি তো দিস ইমপ্লাইজ 4 into 5 কৰিলে 4 5 গুণে কিমান হ'ব 20 হ'ব 20 প্লাস 3 প্লাস 2 2 গুণ
-4 হ'ব চোৱা ইয়াত যেটো -2 আছে গতিকে 2 পূৰণ 2 কৰিলে 4 হয় আৰু -3 থকাৰ কাৰণে -2 আমি লিখিব লাগিব তাৰ পিছত চোৱা কেনেকৈ হ'ব ইয়াত আমি আমাৰ যেটো আমাৰ যোগৰ সংখ্যাটো আমি যোগ কৰি এলাম 23 হ'ব ইয়াত আছে প্লাস মাইনাস তাহলে কি হয় আমি জানো যে প্লাস এ মাইনাস -4 দিস ইকুয়াল টু কিমান হ'ব তেনেহলে ইয়াত 19 এটি হ'ব ইয়াৰ এনসার তাৰ পিছত সি নম্বৰটো চোৱা কি দিয়া আছে সি নম্বৰটো একেবাৰে কৰি দেও সি নম্বৰটো দিয়া আছে 17u প্লাস 5v যত ইওর মান কিমান দিয়া আছে ইওর মান দিয়া আছে 6 আৰু ভিৰ মান দিয়া আছে 5 তো দিস ইকুয়াল টু আমি এটা এনেকে লিখিম 17 into u মানে 6 plus 5 into v মানে 5 তো দিস ইকুয়াল টু লাগে তোমালোক সাইডত ধুনিয়াকে এনেকে রাফ কৰি লবা যে 17 আৰু 6 6 7 গুণ কিমান হয় চোৱা এটো ইনটু কৰি লবা 6 7 গুণ 42 ত 2 হাতত 4 থাকিল 6 1 গুণ 6 আৰু 4 10 মানে 102 হ'ব এটো 102 প্লাস 5 5 গুণ কিমান হয় 25 লাগে তোমালোক সাইডত কৰি লবা পূৰণখিনি তো দিস ইকুয়াল টু এটো যোগ কৰিলে কি হ'ব 127 এটো হ'ব এনসার তাৰ পিছত ডি নম্বৰটো চোৱা ডি নম্বৰটো ইয়াত ধুনিয়াকে কৰিয়ে দিও ডি নম্বৰটো অলপ ব্লেক টাইপৰ আছে 9l ব্লেক টাইপ বল নহয় সব একে ধৰণে হ'ব 3 যত l ৰ মান কিমান দিয়া আছে 6 তো এটো ধুনিয়াকে কৰি লম 9 into l মানে কিমান 6 3 তো দিস ইকুয়াল টু 9 into 6 6 9 54 হ'ব 3 তো 3 ৰে 54 ক আমি হৰণ কৰিব পাৰো কিমান হ'ব 18 আহিব এটো হ'ব ইয়াৰ এনসার 18 তো বাকিখিনিও সেম ই আৰু এফ তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোক ঘৰত নিজে কৰিবা নেক্সট 3 নম্বৰটো কি দিয়া আছে চোৱা শুদ্ধ নে অশুদ্ধ লিখিব গৈছে তো ধুনিয়াকে আমি ইয়াত এটো কৰি লম চোৱা এ নম্বৰ কিমান দিয়া আছে 5f 5g equal to 5 so ইয়াত লেফট হ্যান্ড সাইডত দিয়া আছে 5f 5g আৰু রাইট হ্যান্ড সাইডত দিয়া আছে আমাৰ 5 আৰু f ৰ মান দিয়া আছে 1 g ৰ মান দিয়া আছে 0 তো এটো আমাৰ শুদ্ধ নে অশুদ্ধ এটো আমাক কি কৰিব কৈছে প্ৰুফ কৰিব কৈছে সো 3 নম্বৰটো ধুনিয়াকে ইয়াত লিখি লও মই 3 a নম্বৰ কিমান দিয়া আছে 5f 5g equal to 5 যদি f equal to 1 আৰু g equal to 0 বা f ৰ মান দি আছে f equal to 1 হ'ব আৰু g equal to 0 হ'ব তো চোৱা ইয়াত আমি ডিসিম্পলাইজ হিচাপত কৰি লম বা লেফট হ্যান্ড সাইডটো লিখি লম লেফট হ্যান্ড সাইড কিমান আছে লেফট হ্যান্ড সাইড equal to 5f 5g তো দিস equal to f ৰ মান কিমান দিয়া আছে 1 5 g ৰ মান কিমান দিয়া আছে 0 তো 5 1 গুণ 5 মাইনাস আৰু 5 ৰ লগত 0 ইনটু কৰিলে 0 হ'ব তো এটো আনসার কি আহিব সো 5 ৰ পৰা 0 মাইনাস কৰিলে 5 সো এটো রাইট হ্যান্ড সাইডত আছে না নাই আছে তো অতএব আমি এনেকে লিখিব পাৰো LHS অর্থাৎ লেফট হ্যান্ড সাইড ইকুয়াল টু RHS অর্থাৎ রাইট হ্যান্ড সাইড তো এটো শুদ্ধ এটোৰ আনসারটো হ'ব শুদ্ধ বুলি লিখিলে হল শুদ্ধ তাৰ পিছত বি নম্বৰটো দিয়া আছে ঠিক একেদৰে আমি কৰিম লেফট হ্যান্ড সাইডৰ লগত ৰাইট হ্যান্ড সাইডটো আছে না এটো আমি চাম তো বি নম্বৰটো মই লাগিলে কৰি দিও ইয়াত ধুনিয়াকে 4h plus 3 equal to 25 যদি h ৰ মান কিমান দিয়া আছে -7 h ৰ মান দিয়া আছে আমাক ইয়াত -7 তো লেফট হ্যান্ড সাইড ইকুয়াল টু লেফট হ্যান্ড সাইড কোনটো আছে এই সমান সমানৰ বা ইকুৱেলৰ এইফালে যেটো থাকিব এটো হল লেফট হ্যান্ড সাইড আৰু এইফালে যেটো থাকিব এটো হ'ব রাইট হ্যান্ড সাইড তো আমাৰ লেফট হ্যান্ড সাইডত মানে বাওঁফাল আৰু এটো হল সোঁফাল লেফট হ্যান্ড সাইডত দিয়া আছে আমাৰ 4h plus 3 this equal to 4 into -7 plus 3 4 into 7 কৰিলে হ'ব 28 -28 হ'ব 4 7 গুণে 28 হয় plus 3
তো +3 দিস ইকুৱেল টু চোৱা আমি কি জানো যে যদি মই আগৰ ভিডিঅ'টোতে কৈছিলোঁ যদি দুটা সংখ্যাৰ চিন বেলেগ বেলেগ থাকে তেনেহ'লে কি কৰিব লাগিব সংখ্যা দুটা ডাঙৰ সংখ্যাটোৰ আগত যিটো চিন আছে সেই চিনটো বহুৱাই সংখ্যা দুটা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো ইয়াত যেহেতু আমাৰ 28 ডাঙৰ সংখ্যা আৰু 28 ৰ সন্মুখত মাইনাস চিন আছে গতিকে মাইনাস চিনটো আমি বহুৱাই ল'ম আৰু এই 28 ৰ পৰা 3 মাইনাস কৰি ল'ম তেনেহ'লে কি হ'ব 25 হ'ব সো ইয়াত কিন্তু আমাৰ লেফট হ্যান্ড সাইডৰ লগত ৰাইট হ্যান্ড সাইড নিমিলিল কাৰণ ৰাইট হ্যান্ড সাইডত আছে আমাৰ অনলি 25 অৰ্থাৎ ধনাত্মক 25 কিন্তু আমাৰ এনসাৰত কি ওলাল ঋণাত্মক 25 তো এইটো শুদ্ধ নহব অৰ্থাৎ এল অতএব লিখিবা অতএব LHS not equal to RHS কাৰণ এটোত -25 আছে মাইনাস আছে সেই কাৰণে এটো not equal হ'ব মানে সমান নহব তো এইটো এনসাৰটো কি হ'ব অশুদ্ধ বুলি লিখিলে হৈ গ'ল অশুদ্ধ এটো হ'ব এনসাৰ অশুদ্ধ তো বাকি তোমালোকৰ যিখিনি আছে CDE এইখিনি তোমালোকৰ হোমৱৰ্ক থাকিল এই চোৱা ধুনীয়াকৈ তোমালোক ঘৰত কৰিবা যদি নোৱাৰা মোক ইয়াত কমেন্ট কৰিলে হ'ল মই কৰি দিম তো আজিৰ কাৰণে ভিডিওটো এইখিনিয়ে যদি ভাল লাগে তেনেহ'লে বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিবা আৰু চেনেলটো নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিওবিলাক পাই থাকিবা ক্লাস 6 ৰ পৰা আপ টু ক্লাস 10 লৈকে আমি লাহে লাহে সকলোবিলাক ভিডিও আপলোড কৰি যাম বস্তুবিলাক আপলোড কৰি যাম তো বাই বাই